এতিয়া উজনি অসমত যেতিয়া লাহে লাহে মিয়া নাইকিয়া হৈছে, যেতিয়া মিয়া নাইকিয়া হৈছে, এটা আমি গলিবিলাকত যেতিয়া গৈছো বিড়ি গুণটো নাইকিয়া নোহোৱা হৈছে, বিড়ি গুণমুক্ত হৈছে। তাৰমানে আগতে এইটো গলি যাবই নোৱাৰে, বিড়ি বিড়ি গোন্ধাই, ইফালে যাবই নোৱাৰে, বিড়ি বিড়ি গোন্ধাই। এতিয়া অন্তত উজনি অসম বিড়ি গুণমুক্ত হৈছে। তামোল পাণ আৰু গামোচা হৈছে অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক আৰু এটা সন্মানীয় সম্পদ। আৰু এনে সন্মানীয় সম্পদৰ ওপৰত অনাগত দিনত যাতে আছাফুল হুছেইনে কোনো ধৰণৰ উপনুগাসূচক যাতে মন্তব্য নকৰে, সেই কথা আমি সকীয়াই দিলোঁ। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ আমি যিখন সংগ্ৰাম কৰিছিলোঁ, এই সংগ্ৰামখনৰ মূল উদ্দেশ্য আছিলে যে এই মাতৃভূমিত অনাদি অনন্ত কাললৈ যাতে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকে, আধিপত্য থাকে। আৰু সেইটো কাৰণেই আমাৰ উজনি অসমত থকা যিসকল অখিলঞ্জীয়া ব্যক্তি আছিলে, যিসকল সন্দেহযুক্ত নাগৰিক আছিলে, আমি তেওঁলোকক উজনি অসম ত্যাগ কৰিবলৈ কৈছিলোঁ আৰু ইতিমধ্যেই তেওঁলোকে উজনি অসম ত্যাগ কৰিছে। আৰু এতিয়া আচ্ছা